নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অলজিকে পিজি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, যি এই প্ৰশ্ন শিতানৰ প্ৰথম প্ৰশ্নটো হৈছে Where did Prime Minister Narendra Modi lay the foundation stone and dedicated various projects worth more than Rs 10,900 crore in Assam? অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ত আধাৰশিলা স্থাপন কৰিছিল আৰু অসমত 10,900 কোটিতকৈও অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উৎসৰ্গা কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 সৰুসজাই ষ্টেডিয়াম ইন গুৱাহাটী। নেক্সট কুৱেশ্যন, হু ৰিচিভ দ্য চাৰ্টিফিকেট ফ্ৰম দ্য গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ ফৰ পাব্লিছিং দ্য ব্ৰেইল ভাৰ্চন অফ হেমকোষ। 2 নম্বৰ প্ৰশ্নটোত কৈছে হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা কোনে প্ৰমাণপত্ৰ লাভ কৰিছিল? ইয়াতে অপশ্যন আছে 4টা, নৰেন্দ্ৰ মোদী, ৰুমি ফুকন, জয়ন্ত বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 জয়ন্ত বৰুৱা। নেক্সট কুৱেশ্যন, হু ৱাজ প্ৰেজেণ্টেড উইথ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড আছাম বৈভৱ ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু কেঞ্চাৰ কেয়াৰ। 3 নম্বৰ প্ৰশ্নটোত কৈছে কৰ্কট ৰোগৰ যত্নত আগবঢ়োৱা অৱদানৰ বাবে কাক সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ প্ৰদান কৰা হ'ল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 ডক্টৰ তপন কুমাৰ শইকীয়া। ডক্টৰ তপন কুমাৰ শইকীয়াক কৰ্কট ৰোগৰ যত্নত আগবঢ়োৱা অৱদানৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ প্ৰদান কৰা হ'ল। কুৱেশ্যন নম্বৰ 4, হুইচ চিটি ইন আছাম হোষ্টেড দ্য G20 ৰিচাৰ্চ এণ্ড ইনোভেশ্যন ইনিচিয়েটিভ গেডাৰিং কনফাৰেন্স। অৰ্থাৎ অসমৰ কোনখন চহৰত G20 ৰিচাৰ্চ এণ্ড ইনোভেশ্যন ইনিচিয়েটিভ গেডাৰিং সন্মিলন আয়োজন কৰা হৈছিল? ইয়াতে অপশ্যন আছে 4টা, গুৱাহাটী, চাংচাৰি, নগাঁও আৰু ডিব্ৰুগড়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4 ডিব্ৰুগড়। নেক্সট কুৱেশ্যন, হুইচ গভৰ্ণমেণ্ট লঞ্চ এ পৰ্টেল অন লাচিত দিৱস ফৰ ষ্টুডেণ্টছ টু ছাবমিট এছে অন লাচিত বৰফুকন। 5 নম্বৰ প্ৰশ্নটোত কৈছে কোনখন চৰকাৰে লাচিত বৰফুকনৰ ওপৰত ছাত্ৰ-ছাত্ৰীয়ে ৰচনা দাখিল কৰিব পৰাকৈ লাচিত দিৱসৰ পৰ্টেল মুকলি কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 আছাম গভৰ্ণমেণ্ট। কুৱেশ্যন নম্বৰ 6, হুইচ হিষ্টৰিকেল ডিক্সনাৰী অফ দ্য আছামিজ লেংগুৱেজ বেছড অন সংস্কৃত স্পেলিংছ ৰিচেণ্টলি বিকাম দ্য ৱৰ্ল্ড লাৰ্জেষ্ট লেক্সিকন। অৰ্থাৎ 6 নম্বৰ প্ৰশ্নটোত কৈছে যে সংস্কৃত বানানৰ আধাৰত অসমীয়া ভাষাৰ কোনখন ঐতিহাসিক অভিধানে শেহতীয়াকৈ বিশ্বৰ সৰ্ববৃহৎ অভিধান হিচাপে পৰিগণিত হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 হেমকোষ। নেক্সট কুৱেশ্যন, হুইচ টু ষ্টেটছ ৰিচেণ্টলি চাইন্ড এন এগ্ৰিমেণ্ট ফৰ দ্য ছেটেলমেণ্ট অফ এন ইণ্টাৰ-ষ্টেট বাউণ্ডেৰী ডিছপুট বিটুইন দেম। অৰ্থাৎ শেহতীয়াকৈ কোন দুখন ৰাজ্যই তেওঁলোকৰ মাজত আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4 অসম আৰু অৰুণাচল প্ৰদেশে শেহতীয়াকৈ তেওঁলোকৰ মাজত আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে। নেক্সট কুৱেশ্যন, হোৱাট উইল বি দ্য প্ৰডাকশ্যন কেপাচিটি অফ দ্য কম্প্ৰেছড বায়'গেছ প্লেণ্ট ইন সোনাপুৰ কামৰূপ ডিষ্ট্ৰিক্ট। অৰ্থাৎ কামৰূপ জিলাৰ সোনাপুৰৰ সংকুচিত জৈৱ গেছ প্লাণ্টৰ উৎপাদন ক্ষমতা কিমান হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 5 টন পাৰ ডে। কুৱেশ্যন নম্বৰ 9, হাউ মেনি টাইমছ হেজ গোলাপচান্দ কাটাৰিয়া বিন ইলেক্টেড এজ এন MLA ফ্ৰম উদয়পুৰ, ৰাজস্থান? 9 নম্বৰ প্ৰশ্নটোত কৈছে
ৰাজস্থানৰ উদয়পুৰৰ পৰা গুলাব চান্দ কাটাৰিয়াই কিমানবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে? শুদ্ধ উত্তৰটো হৈছে অপচন 2, 8 বাৰ। ৰাজস্থানৰ উদয়পুৰৰ পৰা গুলাব চান্দ কাটাৰিয়াই 8 বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। Question number 10. Who was appointed as the DGP of Assam from February 1, 2023? অৰ্থাৎ 2023 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা অসম আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কোনে নিযুক্তি লাভ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন 4, জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে 2023 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰিছে। বন্ধুসকল, আজিলৈ আহিছোঁ। যদি আগন্তুক দিনসমূহত আপোনালোকে মোৰ পৰা এনেধৰণৰ ভিডিঅ' আশা কৰে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে ওচৰতে থকা বেল আইকনটো ক্লিক কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।